সোৱণশিৰিৰ পাৰৰ এখন ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান হ'ল গোগামুখ মহাবিদ্যালয়। জন্মলগ্নৰে পৰা বহু ব্যক্তিৰ অসীম কষ্ট, ত্যাগ আৰু সেৱাৰ ফলতেই এই মহাবিদ্যালয়খনে আজিৰ অৱস্থাত উপনীত হৈছেহি। গোগামুখ মহাবিদ্যালয়ৰ সৰ্বাংগীন বিকাশৰ বাবে বিভিন্ন সময়ত লাভ কৰা বৰঙণি বা অনুদানৰ দিশটোও অৱশ্যে স্বীকাৰযোগ্য। কলেজ এটা নতুন ৰূপ ল'ব তেওঁ পৰামৰ্শ আগবঢ়ালে আৰু সেই ক্ষেত্ৰত বহুত সহায় কৰিলে। সেই গাৰ্জেনসকল আপোনালোকৰ পাৰ্টিচিপেশ্যন বৰ দৰকাৰী।
মই আপোনাক কওঁ আপোনাৰ গভৰ্ণমেণ্ট আঁচনি মতে 9টা বজাৰ পৰা 3টা বজে বা 4টা বজে খুব মেক্সিমাম 7 ঘণ্টা আপোনাৰ সন্তান মোৰ কলেজত থাকে 18 ঘণ্টা 17 ঘণ্টা আপোনাৰ লগত থাকে 6 ঘণ্টা 7 ঘণ্টাৰ তো মোৰ নিজৰ গোটেই শিক্ষক মণ্ডলী আমি ৰাতে দিনে পৰিশ্ৰম কৰিব পাৰোঁ কিন্তু 17 ঘণ্টাৰ গুৰু আপোনালোকেহে গতিকে সেই গুৰুসকলক আপিল কৰিবলৈ বিচাৰিছোঁ কি আপুনি লগ দিয়ক বৰ্তমান শিক্ষা মন্ত্ৰী বহুত চেষ্টা কৰি আছে কলেজটো ধুনীয়া হ'ব লাগে MSc চিফ বহুত চেষ্টা কৰি আছে কি ইয়াৰ অভাৱ কি আছে দুইজনে আমাক সদায় সহায় কৰি আছে আপুনি চাওক সেই মাজত আমাৰ গভৰ্ণমেণ্টৰ কি আঁচনি আছে সেই গভৰ্ণমেণ্টে আপোনাক এডমিশ্যন ফ্ৰী দিছে এতিয়া আৰু কেইবাটা আমাৰ টোটাল প্ৰায় 9-10টা গভৰ্ণমেণ্ট আঁচনি চলি আছে এই তাৰ ভিতৰত মই ক'বলৈ বিচাৰিম চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা আঁচনি তাৰপিছত আমাৰ আছে CM অনুপ্ৰেৰণা স্কিম নিযুত মইনা আঁচনি নিযুত মইনা বাবু আঁচনি আনন্দৰাম বৰুৱা ক্যাশ অ্যাওয়ার্ড ডক্টর বনিকান্ত কাকতি মেরিট অ্যাওয়ার্ড অভিনন্দন এডুকেশন লোন হস্টেল গ্রান্ট ইমান চৰকাৰে আৰু ৰিসেন্টলি আপুনি দেখিছে এই বছৰৰ পৰা ইউজ হৈছে আপোনাক যি বুলি কয় বাবু আঁচনি চৰকাৰে ইমান আপোনাৰ চিন্তা কৰিছে আপোনাৰ সন্তানৰ কাৰণে কিন্তু বৰ দুখজনক কি ল'ৰা ছোৱালীৰ এটেন্ডেন্স যিমান হ'ব লাগিছিল ইমান নাই হোৱা আহিবলগীয়া দিনত আপোনালোকে যদি চৰকাৰৰ আঁচনিৰ পৰা আপোনাৰ সন্তানে যদি বঞ্চিত থাকি যায় জগৰীয়া কিন্তু চৰকাৰ নহ'ব জগৰীয়া আপুনি হ'ব লাগিব আৰু জগৰীয়া মই হ'ব লাগিব গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ কি আহক আমি সবে মিলি सरकार जी चिंता चर्चा কৰিছে ডক্টৰ ৰুনুজ পেগুৰ যি পৰিকল্পনা আছে সেই পৰিকল্পনাক ফলীভূত কৰোঁ আমাৰ আপুনি দেখি পাব কি এতিয়ালৈকে প্ৰায় 5 কোটি টকাৰ আঁচনিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট হৈছে সবকে ইন্টাৰেস্টিং কথা কি আমাৰ কম্পিউটাৰ কোৰ্স ফ্ৰী অফ কষ্ট ইয়াত এভেইলেবল আছে কিন্তু ল'ৰা ছোৱালীৰ ইন্টাৰেষ্টটো আহিব লাগিব এডমিশন ল'ব লাগিব মহাবিদ্যালয় জৰিয়তে গোগামুখ অঞ্চলত আমি উন্নত কৰোঁ আৰু মানসিকতাৰ পৰা হেতু ওলাব লাগিব নকল মুক্ত সমাজৰ নিৰ্মাণ কৰোঁ সুন্দৰ সন্তানৰ আমি এই ভাৰতক উন্নত কৰোঁ অসমক উন্নত কৰোঁ গোগামুখক উন্নত কৰোঁ ইয়াকে আহ্বান জনাই মই নিজৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ